অতি বিপজ্জনকভাৱে এটি ভঙা-চিঙা গৃহতে চলিছে ঢেকিয়াজুলি সমষ্টিৰ ঘগৰা বৰপেটা গাঁৱৰ ৭৫ নং অংগনবাদী কেন্দ্ৰ। অকমান বতাহ দিলে যিকোনো সময়তে ভাগি পৰিব পাৰে ঘগৰা বৰপেটা গাঁৱৰ ৭৫ নং অংগনবাদী কেন্দ্ৰ। উল্লেখ্য যে যি সময়ত কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে শিশুৰ সুৰক্ষাৰ লগতে শিশুৰ শিক্ষাৰ অধিকাৰৰ কথা কৈছে, ঠিক একে সময়তে এক বিপৰীত দৃশ্য দেখিবলৈ পোৱা গ'ল ঢেকিয়াজুলি সমষ্টিৰ ঘগৰা বৰপেটা গাঁৱত। এটি উপযুক্ত গৃহৰ অভাৱত এটি ভঙা-চিঙা গৃহতে চলিছে ঢেকিয়াজুলি সমষ্টিৰ ঘগৰা বৰপেটা গাঁৱৰ ৭৫ নং অংগনবাদী কেন্দ্ৰ। কেন্দ্ৰৰ ঘৰটো ভাগি পৰিলে যিকোনো সময়ত আঘাতপ্ৰাপ্ত হ'ব পাৰে শিশুসকল। ফলত শিশুসকলক লৈ এতিয়া বিপাঙত পৰিছে উক্ত কেন্দ্ৰৰ কৰ্মী আৰু সহায়িকাগৰাকী। ইয়াকে লৈ সংবাদ মাধ্যমৰ জৰিয়তে চৰকাৰলৈ আহ্বান উক্ত কেন্দ্ৰৰ কৰ্মীগৰাকীৰ। নমস্কাৰ, মই ৭৫ নং বৰপেটা গাঁও অংগনবাদী কেন্দ্ৰৰ অংগনবাদী কৰ্মী। আমাৰ এই কেন্দ্ৰটি বহুত অসুবিধাৰ আমি সন্মুখীন হওঁ। আজিলৈকে আমি তেনেকুৱা সুবিধা তেনেকৈ পোৱা নাই। ল'ৰা ছোৱালী পঢ়াবলৈ আমাৰ বহুত অসুবিধা হয় ইয়াতে। এতিয়া বতাহ বৰষুণ আহিলে, এতিয়া বাৰিষা আহি আছে, সেইটো লৈ বহুত আমাৰ চিন্তা আৰু ল'ৰা ছোৱালীক লৈ আমি ভালদৰে শিক্ষা আমি দিব নোৱাৰোঁ। ইয়াত আমি ভালদৰে খেলা বস্তুবোৰো ৰাখিব নোৱাৰোঁ। সেয়া চৰকাৰক এটাই অনুৰোধ, আমাক যাতে ভাল ঠাই এডোখৰ আমাৰ কেন্দ্ৰটিৰ কাৰণে হেৰি কৰি কেন্দ্ৰটো বনাবৰ কাৰণে মডেল চেণ্টাৰ নহ'লেও নৰ্মেল চেণ্টাৰ এটাৰ কাৰণে আমাক সহায় কৰে যেন, সেইটোৱে আপোনালোকৰ ওচৰত আমাৰ প্ৰাৰ্থনা আৰু। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য।